সেই যে নিৰ্মল গণেশ আৰু ৰাকেশৰ লগত সিহঁতৰ লগতনো কিয় লাগিলি তই সিহঁতে পিতাৰ নাম লৈ কৈ আছে অমুকৰ পুতেকে এইবাৰ গুৱাহাটীত পঢ়ি মন্ত্ৰী এমএলএ হ'ব ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব এইবোৰ কৈ অকলক বদমাছ বেইমান সাজিছে মই কিবা এইবোৰ সহ্য কৰিব পাৰো নেকি তই আকৌ বেয়াকৈ কাজিয়া কৰিলি নেকি পিতাই বাবা এওঁ কি হৈছে এনেকৈ কিয় চকু ধৰি আহিছে কি হৈছে পিতাই তোমাৰ হেৰি বাবা নকওঁ কিয় এওঁ কি হৈছে আৰে খুৰী কিমান হাহাকাৰ কৰিছা কিয় হেৰা শুনাচোন মোক মাতিছে হয় তোমাকে মাতিছো কওকচোন তোমাক এটা কথা সুধো কি কথা তুমি বাৰু ইয়াতে পঢ়া নেকি হয় মই ইয়াতে পঢ়ো হেৰি নহয় এই অকণ মেধিক তুমি চিনি পোৱা নেকি অকণ মেধি মানে আপুনি সেই চন্দনপুৰ গাঁৱৰ অকণ মেধিৰ কথা ক'ব বিচৰা নাই জানো অঁ হয় হয় মই তেওঁৰ কথাকে কৈছোঁ তুমি বাৰু তেওঁক চিনি পোৱা নেকি পাওঁ পাওঁ ভালকৈ চিনি পাওঁ আমাতকৈ এবছৰ চিনিয়ৰ পিছে আপুনি অঁ মই তেওঁৰ মোমাই কিবা এটা কামত মই চহৰলৈ আহিলোঁ ভাবিলোঁ অকণ ভাগিনৰ খবৰ এটাকে লৈ যাওঁ বৰ ভাল কৰিলে পিছে অকণকতো মই ক'তোৱে দেখা নাই তুমি বাৰু এটা সহায় কৰি দিব পাৰিবা নেকি আপুনি কি সহায়ৰ কথা কৈছে কওকচোন তুমি যদি অকণক লগ পোৱা মই অহাৰ খবৰটো দিবা এতিয়াতো তেওঁৰ ক্লাছৰ সময় আপুনি এটা কাম কৰক কোৱাচোন ভিতৰতে কেণ্টিন আছে তাত অলপ বহকগৈ মই বাৰু অকণটা খবৰটো দি দিম তুমি নহ'লে এটা কাম কৰা মোক কেণ্টিনখন দেখুৱাই দি আহি হয় নেকি ঠিক আছে ব'লো কামলৈ যাওঁ হ'বলা তই আৰুনো কলৈ যাম তই পিছে কলৈ যাওঁ ময়ো কামলৈকে ওলাইছো ৰচোন তোৰ বোলে কিবা অসুখ হৈছিল ভাল পালি কোনো ৰকম শৰীৰটো ভাল পাইছো শ্ৰীকান্ত তোৰ ল'ৰাটো বোলে আকৌ সেই কিবা বেছিকৈ পঢ়িবলৈ চহৰলৈ গৈছে তই ঠিকেই শুনিছ তাৰ বোলে কিবা MA পঢ়াৰ মন পঢ়ক দে হওক দে তোৰ ল'ৰাই এদিন তোৰ নাম উজ্বলাব আজি আমি গাঁৱৰ সকলোৱে তাক লৈ দস্তুৰ মত গৌৰৱ কৰিব পাৰো দেচোন ইয়াতকৈ আৰু মোৰ বাবে আনন্দৰ কথা কি হ'ব পাৰে কচোন আজি গোটেই গাঁৱৰ ৰাইজে তাক মৰম কৰিব সন্মান কৰিব আৰু আমাৰ ল'ৰা ছোৱালীবোৰেও তাৰ পৰা কিছু শিক্ষা ল'ব পাৰিব তই ঠিকেই কৈছ বাৰু এতিয়া যাওঁ দে যা যা ঘাটৰ পৰা হতে ইমান দেৰি কৰিলি নে সেই মুখাৰ লগত লাগিব লগা হল নহয় কাৰ লগত সেই যে নিৰ্মল গণেশ আৰু ৰাকেশৰ লগত সিহঁতৰ লগতনো কিয় লাগিলি তই সিহঁতে পিতাৰ নাম লৈ কৈ আছে অমুকৰ পুতেকে এইবাৰ গুৱাহাটীত পঢ়ি মন্ত্ৰী এমএলএ হ'ব ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব এইবোৰ কৈ অকলক বদমাছ বেইমান সাজিছে মই কিবা এইবোৰ সহ্য কৰিব পাৰো নেকি তই আকৌ বেয়াকৈ কাজিয়া কৰিলি নেকি কাজিয়া মানে ময়ো ঠিকেই উত্তৰ দিছো এইবোৰনো তৰ্ক কৰিবলগীয়া কথা নাই পৰৰ কুচৰ্চা কৰা মানুহবোৰে এইবোৰকে নকয়নো কি ক'ব পিতাই বাবা এওঁ কি হৈছে এনেকৈ কিয় চকু ধৰি আহিছে কি হৈছে পিতাই তোমাৰ হেৰি বাবা নকওঁ কিয় এওঁ কি হৈছে আৰে খুৰী কিমান হাহাকাৰ কৰিছা কিয় একো ডাঙৰ ঘটনা ঘটা নাই নহয় ৰচোন ইমান হাহাকাৰ নকৰিবি তুমি মনে মনে থাকাচোন খুৰী খুৰাই বোলে আজি পিতাম্বৰৰ বাৰীত কাম কৰি আছিল বাঁহৰ মাজৰ পৰা জেঙেডাল কাটি টানি আনোতে চকুত লাগি গ'ল চাওঁ চকুটো চাওঁ একো হোৱা নাই দে গোলমাল নকৰিবি চকুৰ পৰা দেখোন তেজ ওলাইছে চাওঁ খুৰাৰ চকুত জেঙডাল লগাত নীলাম্বৰ মাষ্টৰে কাম কৰিবলৈ নিদি খুৰাক ঘৰলৈ পঠিয়াই দিলে মাষ্টৰে যে কাম কৰিবলৈ বাধা দি ঘৰলৈ পঠাই দিলে তাতকৈ চকুটো চিকিৎসা নকৰিলে কিয় ই নীলাম্বৰ মাষ্টৰ আগৰ পৰাই তেনেকুৱা চাচোন কান্দখন ৰবা
মোৰ এই কথাটোক লৈ তোমালোকে ইমান মূৰ ঘমাব নালাগে। মোৰ ঘুমাব নালাগে মানে তুমি এতিয়াই মোৰ লগত ডাক্তৰৰ ওচৰলৈ যাব লাগিব। আৰু তোৰ মূৰ গৰম হৈছে নেকি? চকুটো যদি বেয়া হৈ যায় তাৰপিছত কি কৰিব? হলে এটা চকুহে হ'ব। সেই বুলি তুমি ডক্তৰক নেদেখুৱাবা নেকি? দেখুৱাব লাগিলে পিছতো দেখুৱাব পাৰিম দে। তেনেহ'লে মই এতিয়াই গৈ ডাক্তৰ এজনক লগ ধৰি কথাটো সুধি আহোঁগৈ। খুৰী তোমালোকে খুৰাক নি অলপ শুবলৈ দিয়াগৈ। গৌৰী পিতাৰক ভিতৰলৈ লৈ আনচোন। ভিতৰত মই বিচনাখন ঠিক কৰি দিমগৈ। উঠাচোন পিতাই। এই ৰচোন ৰ, তহঁতে এনেকুৱাখন কিয় কৰিছ হা? মোৰ একো হোৱা নাই নহয়। পাপন, এই কথাটো অকণে যাতে গম নাপায় বুজিছা, নহ'লে মোৰ চিন্তাত তোৰ পঢ়া নষ্ট হ'ব। মই নকলে কি হ'ব? সি আহিলে নিজেই গম পাব। তই আগতে ডাক্তৰক সুধি মেলি আগৈছো। হ'ব দে মই আহোঁ। অকণ তই আহিলি? অকণ দা চোৱাচোন, পিতাই চকুত বাহৰ জগৰ খোজ খাইছে। বেছিকৈ আঘাত পাইছে নেকি? আহা, মোৰ একো হোৱা নাই অ'। চকুটোত সামান্য কোচে খালো, ভাল হৈ যাব দে। গৌৰী তই পিতাক ভিতৰলৈ লৈ যাচোন। উঠাচোন পিতাই। বোলা চাবা দেই, অকণমান লাহে লাহে বোলা। বোলা অকণ তই ৰ, মই পাৰোঁ যদি ডাক্তৰ এজন লগ ধৰি অকণমান দৰৱ লৈ আহ। পিছে তই আজি থাকিবি নহয়? আজি থাকি কালি যামগৈ। হ'ব দে, মই তোৰ লগত পিছত কথা পাতিম। মই এতিয়া সোনকালে আহোঁ। ৰচোন টকা কেইটামান লৈ যায়। বাপৰে 100 টকীয়া নোট দেখোন, ক'ত পালি? সুবাসী থাকিলে সহায় পোৱা যায়। ঠিক আছে মই আহোঁ দে। অকণ অকণ অকণ, তই বাহিৰত বহি কি চিন্তা কৰি আছ? আহ ভিতৰত ভাত কেইটামান খাই লহি। নাই মা, মোৰ একেবাৰে ভোক নাই। তই ক'লেই হ'বনে? আহ ভিতৰলৈ ভাত কেইটামান খাই লহি। বোলা বকুল ৰচোন ৰ, তোক লগ পালে ভালেই হ'ল। তই এটা কথা শুনিছনে নাই? কি কথা? এই শ্ৰীকান্তৰ কথা শুনিছো, শুনি বৰ বেয়া লাগিল বুজিছ। মোৰ বেয়া লগাৰ উপৰিও খঙো উঠিছে। কিন্তু খং উঠিছে কাৰ ওপৰত? সেই নীলাম্বৰ মাষ্টৰৰ ওপৰত। সি আচলতে মানুহৰ দুখ মৰম বুজিয়ে নাপায়। তই ঠিকেই কৈছ। নীলম্বৰ মাষ্টৰে আমাৰ দৰে কাম কৰা মানুহক মানুহ বুলি কেতিয়াও গণ্যই নকৰে। চাচোন, এই চকুটোত খোজ খোৱা মানুহটোক বাৰু এনেদৰে অকলে ঘৰলৈ পঠিয়াই দিব লাগেনে? এইটো মাষ্টৰে বৰ ভুল কাম কৰিছে বুজিছ। শ্ৰীকান্তক ডক্তৰৰ ওচৰলৈ নি সি দেখুৱাব লাগিছিল। তাকেইতো। তই গধূলি এপাক সময় পালে আহিবি, দুয়ো গৈ শ্ৰীকান্তৰ খবৰ এটা লৈ আহিম। হ'ব দে, এতিয়া যাওঁ। যা তেনেহ'লে। খুৰী অ খুৰী, কি হ'ল ইমান কৈছি অৰিছ যে? আহি থাকোঁতে কান্দটো দেখিলা নাই? আগতে ক কামটো হ'ল নে নাই? কম ৰ'বাচোন, আগতে কান্দটো নুশুনা নেকি? আকৌনো কি কান্দডাল হ'ল? চাইকেলে আহি আহি তোমালোকৰ পদূলি মুখ পালোঁ। ধুমকৈ ফুটিল নহয় পিছৰ চকাটো। ব্ৰেক মাৰি ৰাখিলোঁ, পিছত চালোঁ আগৰ চকাটো ধুমকৈ আকৌ ফুটিল। হ'ব দে, এইবোৰ কথা পিছতো কৈ থাকিবি। ডাক্তৰে কি ক'লে তাকে নকওঁ কিয়? খুৰী খুৰাক আজিয়ে মানে এতিয়াই হস্পিটেল লৈ যাব লাগিব। মই আহোঁ। তই আকৌ ক'লৈ যাওঁ? হোষ্টেলত জৰুৰী কাম এটা আছে, যাব লাগিব। পিতাৰক ডক্তৰৰ ওচৰলৈ আজিয়ে নিব লাগিব। পিতাক ইয়াৰ লগতে পঠাই দিয়া, মই 2 দিন ট্ৰাই। খুৰী তুমি চিন্তা নকৰিবা, মই থাকোঁতে তুমি কিহৰ চিন্তা কৰিব লাগে? ঐ অকণ তই যা। তই দেখোন একো নাখালি, ভাত কেইটামান খাই যা। হ'ব দিয়া। মোৰ সম্পদ বুলিবলৈ কি আছে মই জানো। তুমি নাজানা? আৰু জনাহেঁতেন তুমি মোক এবাৰ হ'লে প্ৰশ্ন কৰিলাহেঁতেন যে বিউটি কিয় এতিয়াও আহি পোৱা নাই। চাণক্য লগত আছে বাবে মই চিন্তা কৰা নাই। বিউটি চাণক্যৰ ছোৱালী নহয়, মোৰ ছোৱালী মোৰ। ৰ'বচোন, আপুনি তৎক্ষণাৎ খং কৰিছে কিয়? আহি পোৱাৰ যথেষ্ট সময় আছে। তাৰমানে নিশা 12 বজাত আহিলেও তুমি তাইক ঠিক সময়তে অহা বুলি ক'বা নেকি? তাই নিশালৈ নাথাকে নহয়। বৰ্তমান যুগত প্ৰায়বোৰ ল'ৰা ছোৱালীৰে অধপতন হৈছে, তাতে বিউটি আমাৰ হৈছে একমাত্ৰ ছোৱালী। কিবা কাৰণত তাই যদি কিবা এটা বদনাম হয় তেনেহ'লে? নহ'লেনো তাইৰ বিয়াৰ ব্যৱস্থাকে নকৰে কিয়? ভাল ল'ৰা এজন পালে দেৰি নকৰোঁ। তেন্তে কথা এটি কওঁ, আপুনি আকৌ খং কৰে নেকি? কোৱা। 2 দিন নে 3 দিন বিউটিৰ লগত যে ল'ৰাজন আহিছিল
আপোনাৰ মনত আছেনে? 2 দিন নে 3 দিন ৰ'বা ল'ৰাজন যে তেওঁৰ ঘৰ গাঁৱত বুলি কৈছিল। মই তেওঁৰ কথা কি কৈছো? কোৱা বাইদেউ মই তোক যোৱাকালি কৈ থৈছিলোঁ চাণক্যৰ হতই যে মোৰ কাপোৰবোৰ ইস্ত্ৰি কৰি থ'ব। চাণক্যচোন বিউটিৰ লগতে থাকে। কুন্তল পিন্ধক। তই এতিয়া থানালৈ যাবি। এতিয়া থানালৈ যাম, তাৰ পৰা বোধ কৰোঁ গাঁৱলৈ যাব লাগিব। গাঁৱলৈ গ'লেওতো সন্ধিয়া 7 বজাৰ পিছত থানাত থাকিবি। থাকিম, কিন্তু কিয়? নিশা 11 বজাৰ ভিতৰত 6খন চাউলৰ ট্ৰাক আহিব। 1 নম্বৰ আৰু 4 নম্বৰ ট্ৰাকখনৰ হুদত একোখনকৈ নীলা ৰুমাল থাকিব। আমাৰ এইটো এলেকাত চিন্তা কৰিব নালাগে। মই এই এলেকাটোৰ কথা কোৱা নাই, এই এলেকাত সোমোৱাৰ আগলৈকে ব্যৱস্থাখিনি তই কৰিবি। হ'ব, মই যেনেকৈ বাৰু মেনেজ কৰিম। বাইদেউ মই যাওঁ, চাণক্যক তই কাপোৰৰ কথাখিনি কবি। হ'ব দে, মই ক'ম। মই কোৱা কামটো কিন্তু নাপাহৰিবি। হৈ যাব ভিনদেউ, আপুনি চিন্তা নকৰিব। তই এতিয়া যা। মই যে কথাটো কৈছিলো। তুমি কৈছিলা? কি কৈছিলা তুমি? বিউটিৰ বিয়াৰ কথা। আজিকালি ভাল ল'ৰা পোৱাটো বৰ টান। আৰু এই ল'ৰাজন যে BA ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পজিশ্যন লৈ ইউনিভাৰ্চিটিত থাকে। আহি গ'লো। কিয় ইমান দেৰি কৰিলি? প্ৰথমতে মালিগাঁও, তাৰপিছত উজান বজাৰ, ফাঁচী বজাৰ, বিউটি পাৰ্লাৰ, তাৰপিছত ৰাজঘৰ, বান্ধৱীৰ ঘৰ, আৰু শেষত নিজৰ ঘৰত। টেলিফোনটো কৰিওতো কথাটো ক'ব পাৰা। ধুনীয়াই হাতৰ পৰা মোবাইলটো এৰি নিদিলে মই কি কৰিম বাইদেউ? এতিয়া বিউটি ক'ত আছে? মোৰ লগতে আহিছে। পিছে অসম নামৰ ল'ৰাজনো আহিছে। অসম? তই এতিয়া যা, কুন্তলে কাপোৰখিনি ইস্ত্ৰি কৰিব হৈ গৈছে। হ'ব বাইদেউ। হেৰি, বিউটিৰ লগত বোলে সেই ল'ৰাজন আহিছে। ৰ'বা প্ৰথমে ল'ৰাটোৰ মতলবটো ষ্টাডি কৰি ল'ব লাগিব। পাপা? মই তোমাক বেয়া পাইছো। পাপা, তুমি কথাটো নুবুজা কিয়? গোটেই ৰাস্তাতে ট্ৰেফিক জাম, কোনোফালে গাড়ী ঘূৰাব নোৱাৰি। ভাই অকণ দা, তুমি পাহৰিলা নেকি 2 দিনমান আগত যে আমাৰ ঘৰলৈ আহিছিল? নমস্কাৰ। ঠিক আছে। জানা পাপা, ডক্টৰেট লোৱাৰ বাবে কিবা এটা ছাবজেক্টৰ ওপৰত ষ্টাডি কৰি আছে। বঢ়িয়া কথা ইয়ং মেন। তোমাৰ নতুন প্লেনটোৰ কাৰণে কংগ্ৰেচুলেশ্যন জনাইছো। থেংক ইউ। বাই দ্য ৱে, তোমাৰ গাঁওখনৰ নামটো কি আছিল? চন্দনপুৰ। আৰে তুমি থিয় হৈ থাকিলা যে? চাওঁ বিউটি বহিবলৈ দিয়া। বাৰু কোৱাচোন, তোমাৰ ঘৰত কোন আছে? মোৰ ঘৰত আই পিতা আৰু ভনী এজনী আছে। তুমি গুৱাহাটী ইউনিভাৰ্চিটি হোষ্টেলত থাকি পঢ়িছা। হয়। ইয়াৰ পিছত তোমাৰ প্লেন কি? মই এতিয়ালৈকে একো পোৱা নাই। ভাবিব লাগিব। ব্ৰাইট ফিউচাৰ থকা ল'ৰাৰ এটা এম্বিশ্যন থকা দৰকাৰ, আৰু হায়াৰ এম্বিশ্যন থাকিলে ক্ৰিমিনেল ফাউণ্ডেশ্যন থাকিব লাগিব। ইজ নট ইট? ইট ইজ। গতিকে তুমিও মাষ্টাৰ অফ আৰ্টছ এই ডিগ্ৰীটোতে সোমাই থাকিলে নহ'ব। এওঁক আপুনি কিছু সহায় কৰি দিব নোৱাৰেনে? কিয় নোৱাৰি? এওঁ যি বিচাৰে আই এম ৰেডি টু গিভ হিম। তোমাৰ কিবা অসুবিধা থাকিলে তুমি এখেতক ক'ব পাৰা। মোৰতো অসুবিধা বহুত। সকলো অসুবিধা আঁতৰ কৰি সুবিধাখিনি বিচাৰিবলৈ মোৰনো অধিকাৰ ক'ত আছে? ন ইউ শুড নট চে লাইক দিছ। ইউ আৰ ভেৰি ক্ল'জ টু আছ। তুমি আমাক নিজৰ বুলি ভাবিব নোৱাৰানে? আপোনালোকে ভবাৰ সুযোগ দিলে মই নাভাবিম কিয়? অ'কে মাই ছান, অ'কে। তোমাৰ যদি ওপৰলৈ বগাই যোৱাৰ ইচ্ছা আছে তেতিয়াহ'লে মোৰ জখলাডাল বনাই দিয়াত কোনো আপত্তি নাই। তোমাক আৰু এটা কথা সুধো, বেয়া পাবা নেকি? নেপাওঁ, সোধক। তোমাৰ মা দেউতাই তোমাৰ বিয়াৰ কথা একো ভবা নাইনে? মই একো নাজানো। জানিব লাগিব। তুমি এতিয়া সৰু ল'ৰা হৈ থকা নাই নহয়। তুমি গাঁৱৰ ছোৱালীও বিয়া পাতিব পাৰা, অথবা চহৰৰ ছোৱালীও বিয়া পাতিব পাৰা। মই সেইবোৰ এতিয়ালৈকে একো ভবা নাই। তোমাক আৰু এটা কথা সুধো, আমাৰ বিউটিক তোমাৰ কেনে লাগিছে? ভালে। ছাৰ, ডাইনিং ৰুমত চাহ জলপানৰ ব্যৱস্থা কৰিছোঁ, ভিতৰলৈ আহক। হয় নেকি? তই যা, বোলা ভিতৰলৈ বোলা, তাতে বহি কথা পাতো বোলা। নমস্কাৰ প্ৰিয় দৰ্শক, জীৱন নৈৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাই আপোনালোকে কেনে পালে, আৰু আজিৰ খণ্ডটিত কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় আপোনালোকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক। আপোনালোকৰ সুদিহা পৰামৰ্শই আমাক যথেষ্ট উৎসাহ উদ্দীপনা যোগাব। আমাৰ ঠিকনা মাহেন্দ্ৰ ডামা স্কুল, ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9085365562। প্ৰিয় দৰ্শক, অহা সপ্তাহত আপোনালোকক একেটা সময়ত একেটা বাৰত একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।
সোণালী জীৱন সপোনতে হিয়াত ফুলনি মৰম নিয়হিছে হ'ব পুৱাতি ৰ'দালি খৰা শেৱালিৰ সুবাস বুটলি জীৱন কৰণী তাবে সাৱতী হ'ব যি
ৰঙিয়া আৰু নগাঁৱত স্থাপিত মাহিন্দ্ৰী ড্ৰামা স্কুলৰ নামভৰ্তিকৰণ চলি আছে। ইয়াত অভিনয়, নৃত্য পৰিচালনা, সংগীত, মূকাভিনয়, একশ্যন, স্ক্ৰিপ্ট ৰাইটিং, কলা নিৰ্দেশনা, কেমেৰা চলোৱা আদি প্ৰশিক্ষণ দিয়া হয়। ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা ৰবীন দাস, প্ৰযোজক পৰিচালক তথা পৰিচালন সঞ্চালক, মাহিন্দ্ৰী ড্ৰামা স্কুল, ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9085365562। মাহিন্দ্ৰী ড্ৰামা স্কুল, নগাঁও শাখা, কলংপাৰ, জেবি ৰোড, জিলা নগাঁও, অসম। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক, অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।